নমস্কাৰ SSLC পৰীক্ষাৰ্থীসকল তোমালোকৰ 13 ফেব্ৰুৱাৰী তাৰিখৰ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ বাবে যি টেনচন লাগি আছে তাৰ সমাধানৰ উদ্দেশ্যে আমি তোমালোকৰ কাৰণে প্ৰত্যেক বছৰে প্ৰেডিক্ট কৰি অহাৰ দৰে এইবাৰো শেষ সময়ৰ প্ৰস্তুতি হিচাপে এখন মক পেপাৰ লৈ আহিছো ইয়াত থকা স্টেটমেন্ট টাইপ MCQ আৰু মেকিং কোৱেশ্যনবোৰ খুবেই পৰীক্ষাত অহাৰ সম্ভাৱনা আছে এই সাবজেক্টত 90+ মাৰ্ক পোৱাৰ এম লৈ যিসকলে ভিডিঅটো চাবলৈ আহিছা তেওঁলোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅটো স্কিপ নকৰাকৈ চাই পেপাৰখনৰ প্ৰত্যেকটো কোৱেশ্যন এনসাৰ জানি ল'বলৈ চেষ্টা কৰিবা তেন্তে আহাচোন প্ৰশ্নবোৰ চাওঁ তোমালোকে জানাই সমাজ বিজ্ঞান পেপাৰখন 90 মাৰ্কৰ 90 মাৰ্কৰ ভিতৰত প্ৰথম পাৰ্টটো সেকশন এ 45 মাৰ্ক MCQ থাকিব বাকি 45 মাৰ্ক ডেসক্ৰিপটিভ টাইপ কোৱেশ্যনবোৰৰ কাৰণে থাকিব আৰু 90 ভিতৰত পাস কৰিবলৈ মিনিমাম 27 মাৰ্ক লাগিব আৰু মই বিচাৰো তোমালোকে সকলোৱে এই পেপাৰখনত 90 ভিতৰত 90 মাৰ্ক যাতে পোৱা প্ৰথম প্ৰশ্নটো হৈছে বন্দে মাতৰম গীতটোৰ ৰচক কোন এটা চাৰিটা অপচনৰ ভিতৰত যদি আমি চাওঁ শুদ্ধ অপচনটো হৈছে অপচন সি বঙ্কিম চন্দ্ৰ চেটাৰ্জী প্ৰশ্ন 2 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোন কেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল এইটো এটা স্টেটমেন্ট বেস কোৱেশ্যন প্ৰথম সিদ্ধান্ত আছিল যে বংগদেশৰ পুনৰ একত্ৰীকৰণ দ্বিতীয়তে আছিল ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ তৃতীয়তে অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ কৰা হয় আৰু চতুৰ্থতে অসমৰ প্ৰশাসন পুনৰ মুখ্য আয়ুক্তৰ অধীনলৈ যায় এটা যদি আমি চাওঁ এই চাৰিওটাই শুদ্ধ অপচন 1911 চনৰ 12 ডিসেম্বৰত এই চাৰিটা সিদ্ধান্তই লোৱা হৈছিল অপচন ডি কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্যন জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ডি জেনেৰেল ডায়াৰৰ নিৰ্দেশত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি 1946 চনৰ মাৰ্চ মাহত ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল নেক্সট কোৱেশ্যন কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মৌলানা শৌকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল 6 নম্বৰ প্ৰশ্ন মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসীকাঠত উলমোৱা হৈছিল চাৰিটা অপচনৰ ভিতৰত যদি চাওঁ শুদ্ধ অপচন হৈছে অপচন বি পিয়লি বৰুৱাক মনিৰাম দেৱানৰ লগত ফাঁসীকাঠত উলমোৱা হৈছিল অপচন বি শুদ্ধ আনসাৰ 7 নম্বৰ প্ৰশ্ন 1857 চনৰ সিপাহী বিদ্ৰোহৰ বাবে 1858 চনত কোন দুজন বিদ্ৰোহীক ইংৰাজ চৰকাৰে আন্দামানলৈ প্ৰেৰণ কৰিছিল এই প্ৰশ্নটোৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন এ কন্দবেশ্বৰ সিংহ 8 নম্বৰ প্ৰশ্ন অসমীয়া কৃষকৰ পৰা ভূমি খাজানা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফ মিলছক আৰ্জি লিখিছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া কৃষকৰ পৰা খাজানা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে মফ মিলছক আৰ্জি লিখিছিল 9 নম্বৰ প্ৰশ্নটো এটা স্টেটমেন্ট বেস কোৱেশ্যন হয় জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায় এতিয়া চাৰিটা স্টেটমেন্ট দিছে যে হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা এতিয়া আমি জোনাকী ত্ৰিমূৰ্তিৰ বিষয়ে পঢ়োতে বা জোনাকী যুগৰ বিষয়ে পঢ়োতে গম পাইছো যে হেমচন্দ্ৰ বৰুৱা জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত নপৰে তেন্তে শুদ্ধ উত্তৰটো হ'ব 2 3 আৰু 4 অপচন বি কাৰেক্ট আনসাৰ প্ৰশ্ন নং 10 অসমত বাংলা ভাষা কেতিয়াৰ পৰা কেতিয়ালৈ প্ৰচলন কৰা হৈছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে 1837 চনৰ পৰা 1873 চনলৈ অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন কৰা হৈছিল অপচন ডি কাৰেক্ট আনসাৰ Question number 11 উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ডি ডিব্ৰুগড়ত Question number 12 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি মানিক চন্দ্ৰ বৰুৱাই স্বৰাজ আমাৰ জন্মগত ছত্ৰ আৰু ই আমাৰ কাম্য এই উক্তিটো কাৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি বাল গংগাধৰ তিলকৰ তেখেতে কৈছিল স্বৰাজ আমাৰ জন্মগত ছত্ৰ আৰু ই আমাৰ কাম্য Question number 14 তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ ইয়াত থকা অপচনসমূহৰ ভিতৰত অপচন বি কুচিপুৰি হৈছে অন্ধ্ৰপ্ৰদেশৰ ধ্ৰুপদী নৃত্য নেক্সট কোৱেশ্যন ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বিচিত্ৰতাক কেনেদৰে প্ৰতিফলিত কৰে চাৰিটা অপচন দিছে চাৰিওটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন বি বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা উৎসৱ আৰু শিল্পকলাৰ জৰিয়তে ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বিচিত্ৰতাক প্ৰতিফলিত কৰে নেক্সট কোৱেশ্যন নাগালেণ্ডত ধনেশ পক্ষীৰ নামত পালন কৰা উৎসৱটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো প্ৰথমতে আছে অপচন এ হৰ্ণবিল উৎসৱ প্ৰশ্ন নম্বৰ 17 ৰাজতৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল শুদ্ধ অপচনটো হৈছে অপচন সি
কলহনে। প্ৰশ্ন 18 তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়? শুদ্ধ অপচন হৈছে অপচন সি শিল্পোৎপাদন প্ৰক্ৰিয়া। ইয়াৰ পিছৰ প্ৰশ্ন সম্পদ সংৰক্ষণৰ সম্পৰ্কত তলত দিয়া কোনকেইটা শুদ্ধ? এইটো এটা ষ্টেটমেন্ট বেছ প্ৰশ্ন। ইয়াত চাৰিটা ষ্টেটমেন্ট দিছে যে দীৰ্ঘম্যাদী উন্নয়ন প্ৰক্ৰিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ, দ্বিতীয়তে নৱীকৰণযোগ্য সম্পদৰ সলনি আৰু অধিক পৰিমাণে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ, তৃতীয়তে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ, আৰু চতুৰ্থতে ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সম্পদসমূহ সাঁচি ৰখা। এই চাৰিটা ষ্টেটমেন্টৰ ভিতৰত শুদ্ধ ষ্টেটমেন্ট কেইটা হৈছে অপচন ডিত থকা 1 আৰু 3। এইটো ষ্টেটমেন্ট আৰু এইটো ষ্টেটমেন্ট শুদ্ধ। নেক্সট প্ৰশ্ন IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? এই গোটেই কেইটাৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি ইউনেস্কো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত। 21 নম্বৰ প্ৰশ্ন সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন সি কাৰ্বন ডাই অক্সাইড। প্ৰজেক্ট টাইগাৰ তলৰ কোনখন অভয়াৰণ্যৰ লগত জড়িত? প্ৰজেক্ট টাইগাৰ মানাহ অভয়াৰণ্যৰ লগত জড়িত। অপচন ডি কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 23 1977 চনৰ ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ আফ্ৰিকা মহাদেশৰ নাইৰোবিত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 24 পৰিৱেশৰ আঞ্চলিক সমস্যাৰ সন্দৰ্ভত তলৰ উক্তি কেইটা বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত দিয়া উক্তি দুটা হৈছে দিল্লী, বেংগালুৰু, গুৱাহাটী, পুনে আদি চহৰ ভূগৰ্ভস্থ পানীৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে। দ্বিতীয় ষ্টেটমেন্টটো হৈছে পশ্চিমবংগ আৰু অসমৰ দৰে ৰাজ্যত নদ নদীৰ গৰাখহনীয়া এক ভয়ানক পাৰিপাৰ্শ্বিক সমস্যা। ইয়াত যি দুটা ষ্টেটমেন্ট দিছে এটাও মিছা ষ্টেটমেন্ট নহয় বা অশুদ্ধ ষ্টেটমেন্ট নহয়, দুইটা ষ্টেটমেন্টে শুদ্ধ ষ্টেটমেন্ট দিছে। এনেকুৱা ধৰণৰ পৰিস্থিতি এইকেইখন চহৰত হৈ আছে, সেইকাৰণে অপচন সি টো শুদ্ধ আনসাৰ। কুৱেশ্যন 25 উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত কিহে সীমা নিৰ্ধাৰণ কৰিছে? উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত পানামা খালে সীমা নিৰ্ধাৰণ কৰিছে। অপচন বি কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন তলৰ কোনটো জোৰ শুদ্ধভাৱে মিলি আছে? এই প্ৰশ্নটো আমি দেখিলে গম পাওঁ দক্ষিণ আমেৰিকা সাহাৰা মৰুভূমি। দক্ষিণ আমেৰিকাতো সাহাৰা মৰুভূমি নায়েই। সাহাৰা মৰুভূমি আছে আফ্ৰিকা মহাদেশত। আটলান্টিক মহাসাগৰ মেৰিয়ানা খাত এইটোও শুদ্ধ নহয়। এছিয়া বেৰিং প্ৰণালী, এছিয়াতো বেৰিং প্ৰণালী নাই। অপচন ডি আছে উত্তৰ আমেৰিকা ডেথ ভেলী। উত্তৰ আমেৰিকাত ডেথ ভেলী আছে, এইটো কাৰেক্ট আনসাৰ। অপচন ডি কাৰেক্ট আনসাৰ। প্ৰশ্ন 27 মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কি? মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ অপচন সি ৰাছিয়া। কুৱেশ্যন নম্বৰ 28 ব্ৰাজিলৰ ৰাজধানী কি? ব্ৰাজিলৰ ৰাজধানীৰ নাম হৈছে ব্ৰাছিলিয়া। অপচন সি কাৰেক্ট আনসাৰ। কুৱেশ্যন 29 পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় হৈ ছয়খোৱা ঘাটলৈকে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। অপচন ডি কাৰেক্ট আনসাৰ। 30 নম্বৰ প্ৰশ্ন 2011 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে? 2.60% লোক 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ অসমত বাস কৰে। অপচন সি কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটা হ'ল ক্ৰমে বড়ো, মিচিং, কাৰ্বি। অপচন বি কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ জিলাসমূহত কিমানখন বাণিজ্যিক পাম আছে? বৰ্তমান অসমৰ জিলাসমূহত 64খন বাণিজ্যিক পাম আছে। অপচন সি কাৰেক্ট আনসাৰ। প্ৰথমে ইয়াত দুটা ষ্টেটমেন্ট দিয়া আছে যে 1935 চনৰ ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। দ্বিতীয়তে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল। উপৰোক্ত উক্তি দুটাৰ পৰিপ্ৰেক্ষিতত শুদ্ধ বিকল্পটো হ'ল অপচন সি কেৱল একটোহে শুদ্ধ। 1935 চনত ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল, এইটো ভুল উক্তি, কাৰণ ব্ৰিটিছসকলে সম্পূৰ্ণৰূপে ভাৰতবৰ্ষত সংসদীয় পদ্ধতি চৰকাৰৰ আৰম্ভণি কৰিছিল। প্ৰশ্ন নম্বৰ 34 সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? ডক্টৰ সচ্চিদানন্দ সিনহাই সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল। অপচন এ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 35 তলত ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহৰ বিষয়ে দুটা মন্তব্য 1 আৰু 2 দিয়া হৈছে।
মন্তব্য 1 ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধান অনুসৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ স্পষ্ট বিভাজন আছে। দ্বিতীয়তে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধান অনুসৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়কে নিজস্ব সংবিধান ৰখাৰ অনুমতি দিয়ে। আমি ষ্টেটমেন্ট দুটা পঢ়িয়ে গম পাইছো যে 2 নম্বৰ ষ্টেটমেন্টটো কোনো কাৰণতে শুদ্ধ নহয়। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই ৰাজ্যসমূহক নিজস্ব সংবিধান ৰখাৰ অনুমতি দিয়া নাই, সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1 শুদ্ধ 2 অশুদ্ধ। অপশ্যন এ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ৰাজ্যসমূহৰ এজন ৰাজ্যপালক। অপশ্যন বি কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 37 ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিম্নোক্ত কোনটো অংগৰ অনুমোদন বাবে সচিব প্ৰধানক নিয়োগ কৰে? ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি নিৰাপত্তা পৰিষদৰ অনুমোদন বাবে সচিব প্ৰধানক নিয়োগ কৰে। নেক্সট প্ৰশ্ন ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন বা আন্তৰ্জাতিক বনোৱা সংস্থাৰ 1970 চনৰ সভাত যোগদান কৰা ভাৰতীয় ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন চি ডক্টৰ VV গিৰি। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ ৰাষ্ট্ৰৰ সংখ্যা হ'ল 5খন। তাৰে 4খন সদস্যৰ ৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, চীন। পঞ্চম স্থায়ী সদস্য ৰাষ্ট্ৰখন হৈছে অপশ্যন বি ৰাছিয়া। নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকৰণ সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে 1990 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক, চমুকৈ SIDBI। নেক্সট কুৱেশ্যন তলত দিয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা। ইয়াত 4টা ষ্টেটমেন্ট দিয়া হৈছে। প্ৰথম কৈছে যে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। দ্বিতীয়তে মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাম কৰে। তৃতীয়তে মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। আৰু চতুৰ্থতে মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে। এই 4টা ষ্টেটমেন্টৰ ভিতৰত শুদ্ধ ষ্টেটমেন্ট দুটা হৈছে ষ্টেটমেন্ট 1 আৰু ষ্টেটমেন্ট 2। কাৰেক্ট আনসাৰ অপশ্যন এ। মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি 5টা পৰ্যায় হ'ল অপশ্যন বি বিনিময় প্ৰথা, তাৰপিছত জন্তুৰ মান, তাৰপিছত অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা, কাগজী মুদ্ৰা। নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 2015 চনত। ইয়াৰ পিছৰ প্ৰশ্ন তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা। বিকল্প 1 আৰ্থ-সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা। বিকল্প 2 আত্মনিৰ্ভৰশীলতা অৰ্জন। বিকল্প 3 অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা। আৰু বিকল্প 4 দৰিদ্ৰতা নিৰ্মূল কৰা। এতিয়া যদি আমি গোটেইকেইটা বিকল্প চাওঁ গোটেইকেইটাই পঞ্চবাৰ্ষিক পৰিকল্পনা কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্য হিচাপে চিনাক্ত কৰা হৈছিল। সেইকাৰণে অপশ্যন চি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 45 এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ'ল অপশ্যন বি জাতীয় আয়। তোমালোকৰ সম্ভাৱ্য MCQ এইকেইটাই আছিলে। এই পেপাৰখন এখন পেইড পেপাৰ হয়। ফ্ৰীকৈ PDF পাবৰ বাবে ভিডিঅ'টোৰ 10 মিনিট 50 ছেকেণ্ডত এটা কোড আছে। সেই কোডটোৰ শেষত তোমাৰ ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট লেটাৰটো লিখি ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নম্বৰটোত চেণ্ড কৰিলে তোমালোকে এইখন ফ্ৰীকৈ পাই যাবা আৰু ঘৰত সুন্দৰকৈ প্ৰিপাৰেচন কৰিব পাৰিবা। ইয়াৰ পিছৰ প্ৰশ্ন ছেকশ্যন বি লং কুৱেশ্যন যে ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল? স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? এইটোত 4 নম্বৰ আছে যে ভাৰতত স্বদেশী আন্দোলন 1905 চনৰ 16 অক্টোবৰত আৰম্ভ হৈছিল। যে স্বদেশী আন্দোলনৰ পটভূমিত বংগদেশৰ জাতীয় শিল্পৰ ক্ষেত্ৰত এক অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিততে বিভিন্ন কুটীৰ শিল্প আৰু কেইবাটাও বৃহৎ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। এনেদৰে তোমালোকে লিখি যাবা। নিশ্চয় এই প্ৰশ্নটো তোমালোকৰ বহীত আছে। বা এইটো যদি নোৱাৰা তাৰ সলনি তোমালোকে লিখিব পাৰিবা যে স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কি কৰ্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা সঁহাৰি লাভ কৰিছিল নে? ইয়াৰ উত্তৰ লিখিবা যে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকৰ মাজত বিভেদনৰ প্ৰয়াস চলাইছিল। ব্ৰিটিছ চৰকাৰে জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। লৰ্ড কাৰ্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতক ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি পদক আৰু পদ প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল যদিও কাৰ্জনে বংগভংগ বিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল। লৰ্ড কাৰ্জনে ভাইচৰয় আসনত বহিয়ে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব বুলি ঘোষণা কৰিছিল। কিন্তু অৱশেষত বংগভংগ বাতিলৰ সিদ্ধান্তই ব্ৰিটিছ চৰকাৰৰ পৰাজয় আৰু ব্যৰ্থতা সুস্পষ্ট ৰূপত উদঙাই দিছিল।
ভাৰতৰ স্বাধীনতা সংগ্ৰামত বংগভংগ বিৰোধী আন্দোলনৰ সাফল্য এক উল্লেখযোগ্য ঘটনা হিচাপে চিহ্নিত হৈ ৰব। স্বদেশী আন্দোলনৰ দুৰ্বল কৰিবৰ বাবে ইংৰাজসকলে ভাৰতীয় ৰাজনৈতিক নেতাসকলক উপাধি দি পদৰ লোভ দেখুৱাই নেতাসকলক সঁহাৰি বিচাৰিছিল যদিও সঁহাৰি পোৱা নাছিল। এনেধৰণে লিখি দিবা। কুৱেশ্যন নম্বৰ 47, মুছলিম লীগৰ উত্থানৰ পটভূমি সম্পৰ্কে আলোচনা কৰা। এই লীগৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল? নেক্সট প্ৰশ্ন, গান্ধী আৰউইন চুক্তিক কেতিয়া আৰু ক'ত অনুমোদন জনোৱা হৈছিল? ইয়াৰ উত্তৰটো হ'ব যে চৰ্দাৰ বল্লভভাই পেটেলৰ সভাপতিত্বত কৰাচীত অনুষ্ঠিত কংগ্ৰেছে 1931 চনৰ 29 মাৰ্চ তাৰিখে উক্ত চুক্তিৰ প্ৰতি অনুমোদন জনাইছিল। নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 49, 1920 পৰা 22 চনত গান্ধীজীয়ে কিয় অসহযোগ অহিংস আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল? এইটো যদি লিখিব নোৱাৰা তেন্তে লিখিব পাৰিবা যে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? এই ঘটনাটো চমুকৈ বৰ্ণনা কৰা। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ কৃষক বিদ্ৰোহত ৰাইচ মিলৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। এইটো কেইবাবাৰো বিগত পৰীক্ষাত আহিছে, তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ মনত ৰাখিবা। নাইবা অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 4টা কাৰণ লিখা। কুৱেশ্যন নম্বৰ 51, অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে বিস্তৃতৰূপে বৰ্ণনা কৰা। কুৱেশ্যন নম্বৰ 52, দ পৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল? আৰু ভাৰতৰ স্থাপত্য কলাৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। দ পৰ্বতীয়া শিলৰ তোৰণখন খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত নিৰ্মাণ কৰা হৈছিল। ভাৰতৰ স্থাপত্য কলাৰ 2টা বৈশিষ্ট্য হৈছে, এক নম্বৰতে উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ অৰ্ধবৃত্তাকাৰ, আৰু দ্বিতীয় বৈশিষ্ট্য হৈছে যে দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ আয়ত আকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ। ইয়াৰ পিছৰ প্ৰশ্ন, সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ মাজৰ 4টা পাৰ্থক্য লিখা। এইটো তোমালোকে উত্তৰ বহীত চাই ল'বা, ইয়াৰ উত্তৰ নিশ্চয় তোমালোকৰ লিখা আছে। কুৱেশ্যন নম্বৰ 54, গোলকীয় উত্তাপ বৃদ্ধিয়ে কি কি সমস্যাৰ সৃষ্টি কৰে? নেক্সট কুৱেশ্যন, এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনটো পৃথিৱীৰ ভূগোলৰ পৰা আহিছে, সেই চেপ্টাৰটোত তোমালোকে উত্তৰটো পাই যাবা। কুৱেশ্যন নম্বৰ 56, অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো 2টা নামসহ বহুওৱা। নাম্বাৰ 1 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নাম্বাৰ 2 জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ, এণ্ড নাম্বাৰ 3 এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিচা। অসমৰ ভূগোল নামৰ চেপ্টাৰটোত এই বিষয়ে সবিশেষ আছে, যিখিনি তোমাৰ মেকিং দিয়া হৈছে যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ তোমালোকে ক'ত জানাই, সোণাপুৰৰ সেই ঠাইখিনি তোমালোকে ইণ্ডিকেট কৰি দিবা মেপখন আঁকি। বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা 2টা পদক্ষেপ উল্লেখ কৰা। ইয়াৰ উত্তৰ হৈছে, এক নম্বৰতে বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই দেশসমূহৰ মাজৰ পৰা সন্দেহ আঁতৰাই সকলোৰে মাজত বন্ধুত্ব, ভাতৃত্ব, সুহৃদয় ভাৱ সৃষ্টি কৰাৰ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। দ্বিতীয়তে বিভিন্ন আইনী ব্যৱস্থা প্ৰৱৰ্তন কৰি যুদ্ধৰ বাতাবৰণ নাইকিয়া কৰাৰ ব্যৱস্থা কৰিছে। প্ৰশ্ন নম্বৰ 58, সংসদীয় গণতন্ত্ৰ কি? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা 2টা পাৰ্থক্য উল্লেখ কৰা। এইটো 3 নম্বৰ আছে। নাইবা ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। এইখনে আছিল তোমালোকৰ সমাজ বিজ্ঞানৰ মডেল কুৱেশ্যন পেপাৰ। এইখনৰ দৰে তোমালোকৰ 13 তাৰিখৰ পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে, সেইকাৰণে প্ৰশ্নখন ভালকে চাবা। লগতে পাঠৰ ভিতৰৰ আৰু পাঠভিত্তিক প্ৰশ্নবোৰো আওৰাই থাকিবা। ভয় কৰিব নালাগে, সকলোৰে পৰীক্ষা ভাল হ'ব। অন্য এটা বিষয়ৰ এনেকুৱা ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো। ধন্যবাদ।